প্ৰতিবাদ নহয়, আজি আচলতে চাপৰ চাৰ্কুল অফিচত চৰুৱাবাখৰা সন্তেশপুৰ টিলাপাৰা অঞ্চলত উচ্ছেদিত পৰিয়ালসমূহক আপোনালোক সকলোৱে জানে যে এচাৰ চলি আছে আৰু এতিয়া হকে বিহকে মানুহৰ নামত নটিচ দি পেলাই হকে বিহকে মানুহবিলাকৰ নামত ফৰ্ম 7 ফিল আপ কৰা হৈছে আৰু এই মানুহবিলাক মৃত হৈছে নাইবা স্থানান্তৰিত হৈছে বুলি অভিযোগ দিয়া হৈছে। গতিকে আজি উচ্ছেদিত প্ৰত্যেকজন মানুহক এনেকৈ ফৰ্ম 7 ফিল আপ কৰি আজি চাপৰ চাৰ্কুল অফিচত নটিচ হিয়াৰিঙত মাতা হৈছিলে। অলমষ্ট 2000 হ'ব, প্ৰায় 2000 মানুহক এনেকৈ হিয়াৰিঙত মাতা হৈছে। ৰাতিপুৱা 9:30 বজাৰ পৰা হিয়াৰিঙত মাতা হৈছে। তো মানুহখিনি যেহেতু হিয়াৰিঙত মাতা হৈছে মানুহখিনি আহি উপস্থিত হৈছে, কিন্তু এতিয়া আপোনালোকে সময়টো চাওক, এতিয়া 12 বাজি গৈছে। এতিয়া 12 বাজিছে, কিন্তু হিয়াৰিঙৰ নামত মানুহখিনিক কেৱল অত্যাচাৰ কৰি থকা হৈছে। কোনো ধৰণৰ হিয়াৰিং চিষ্টেমেটিকভাৱে কোনো ধৰণৰ হিয়াৰিং এই কাৰ্যালয়ত চলি থকা নাই। আজি হিয়াৰিঙৰ নামত 2000 মানুহক আপোনালোকে চাপৰ চাৰ্কুলত মাতি পেলাই কেৱল কোনো বিষয়াক নামাতাকৈ এতিয়া শুনিবলৈ পাইছোঁ কেৱল ডকুমেণ্টছটো কোনোবা বিষয়াজনে জমা লৈ আছে আৰু কৈছে যাওক আপোনালোকে। এনেকৈ হ'ব নেকি? তাৰমানে উচ্ছেদিত প্ৰত্যেকটো পৰিয়াল প্ৰত্যেকজন ভোটাৰক এই সমষ্টিৰ পৰা বিলাসীপাৰা সমষ্টিৰ পৰা স্থানান্তৰিত কৰি বেলেগ কোনোবা সমষ্টিত দিব বিচাৰিছে। এই ষড়যন্ত্ৰটো আপোনালোক সকলোৱে জানে, আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে কেনেকৈ খিলঞ্জীয়া মানুহ দেশীকে আৰম্ভ কৰি দেশী গৰীয়া মৰীয়া সকলো মানুহক সাঙুৰি পেলাই সকলো মানুহৰ নামত এনেকৈ ফৰ্ম 7 ফিল আপ কৰি পেলাই এই মানুহখিনিক স্থানান্তৰিত কৰিব বিচাৰিছে। আজি উচ্ছেদিত মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই, এই মানুহখিনিৰ ওপৰত কোনো ধৰণৰ তদন্ত হোৱা নাই, এই মানুহখিনিৰ মাটি আছেনে নাই। তো উচ্ছেদিত ভূমিহীন মানুহখিনিক এনেকৈ নটিচ দি পেলাই এনেকৈ হিয়াৰিঙত মাতি পেলাই হিয়াৰিঙৰ নামত কোনো ভেকু ভাওনা, হিয়াৰিঙৰ নামত কেৱল মাত্ৰ ভেকু ভাওনা, কোনো হিয়াৰিঙৰ চিষ্টেমেটিক ইয়াত হোৱা নাই। গতিকে এনেকৈ হিয়াৰিং পাতি এই মানুহখিনিক বিদায় কৰি এই মানুহখিনিক এনেকৈ স্থানান্তৰিত কৰিব বিচাৰিছে, ভোটৰ তালিকাৰ পৰা নাম কাটিব বিচাৰিছে। গতিকে এই ষড়যন্ত্ৰ কোনো পৰ্যায়ে মানি লোৱা নহ'ব। আৰু ইয়াৰ আঁৰৰ মূল ব্যক্তিজন হৈছে প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিঙি। অশোক সিঙিক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে মানুহৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব লাগিব। আজি মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কথা বতৰাবিলাক কৈ আছে, যোৱাকালি মুখ্যমন্ত্ৰী ভাষ্যটো চাবচোন। আমি প্ৰকৃত ভাৰতীয় মানুহ হয়নে নাই? সেয়া মিয়াক হ'ব পাৰে, সেয়া দেশী হ'ব পাৰে, গৰীয়াক হ'ব পাৰে, মৰীয়া হ'ব পাৰে। আমি ভাৰতীয় মানুহ হয়নে নাই? আমাৰ সাংবিধানিক অধিকাৰ আছেনে নাই? গতিকে মুখ্যমন্ত্ৰী এজন কেনেকুৱা ধৰণৰ চেলেঙীয়া বক্তব্যবিলাক দিবলৈ আৰম্ভ কৰিছে যেন অসমত মিয়া মানুহ বা মুছলমান মানুহ ভাৰতীয় মানুহ নহয়। যোৱাকালি মুখ্যমন্ত্ৰীৰ ভাষ্যটো কেনেকুৱা ধৰণৰ আছে যে মইতো CM হৈছোঁ মিয়া মানুহবিলাকক দিগদাৰি দিবৰ কাৰণে হকে বিহকে ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ, এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে দিব পাৰে নেকি? গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকে হিয়াৰিঙত মাতিছে আৰু হিয়াৰিঙত মাতি সেই হিয়াৰিং হ'ব লাগিব। হিয়াৰিং নোহোৱালৈকে কোনো এজন মানুহ ইয়াৰ পৰা উঠি নাযায়। যাব নেকি আপোনালোকে? আমাৰ প্ৰথম কথাটো হৈছে হিয়াৰিং হ'ব লাগিব আৰু সেই হিয়াৰিং হ'ব লাগিব চিষ্টেমেটিকভাৱে। আপোনালোকে বিষয়াক মাতক, আপোনালোকে বিয়ালক মাতক, আপোনালোকে মানুহবিলাকৰ কি ডকুমেণ্টছ আছে নাই সেইটো তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰক। এনেকুৱা হিয়াৰিঙত এবাৰ নহয় হেজাৰবাৰ পাতক, আমি মানুহখিনি ইয়াত উপস্থিত হ'ম। কিন্তু হিয়াৰিঙৰ নামত ভেকু ভাওনা কৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি কেৱল ভোট কৰ্তন কৰিবৰ কাৰণে বিলাসীপাৰা সমষ্টিৰ পৰা 15,000 পৰা 20,000 মানুহৰ মুছলমান মানুহৰ নাম কৰ্তন কৰি এই সমষ্টিত জিকিবলৈ যি ষড়যন্ত্ৰ ৰচিছে, এই ষড়যন্ত্ৰ আপোনালোকে বন্ধ কৰিব লাগিব। অশোক সিঙি প্ৰাক্তন বিজেপি বিধায়ক অশোক সিঙিক সকীয়াই দিব বিচাৰিছোঁ, এই কাৰ্য যদি আপোনালোকে বন্ধ নকৰে অতি শীঘ্ৰে তেওঁ বোলে গৰীয়া মৰীয়া চৰীয়া বুলি কৈ আছে, তাৰমানে খিলঞ্জীয়া মানুহক তেখেতে এতিয়া চিনি নাপায়। এই প্ৰাক্তন বিধায়ক বিজেপি বিধায়ক অশোক সিঙিৰ ঘৰ অতি শীঘ্ৰে ঘেৰাও কৰা হ'ব। আমি চাম, আমি প্ৰকৃত ভাৰতীয় মানুহ। আপোনাৰ যিমান অধিকাৰ আছে আপুনি মাৰোৱাৰী মানুহ হয়নে নাই? এই মানুহজন গৰীয়া মানুহ হয়নে নাই? তেওঁক সেই বাহিৰৰ পৰা আহি পেলাই আমাৰ সমষ্টিত আমাৰ মানুহৰ ওপৰত দাদাগিৰি দেখুৱাব, সেইটো আমি মানি নলওঁ। অতি শীঘ্ৰে প্ৰাক্তন বিধায়কৰ ঘৰ তেখেত গৰীয়া মৰীয়া চৰীয়া বুলি কৈছে নহয়, অতি শীঘ্ৰে অশোক কুমাৰ সিঙিৰ ঘৰ আমি ঘেৰাও কৰিম নে নাই? আৰু এই অত্যাচাৰ বন্ধ হ'ব লাগিব নে নাই? আমাক হিয়াৰিঙৰ নামত মাতিছে, আমাক হিয়াৰিং পাতিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।